হতাশগ্ৰস্ত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ জনপ্ৰিয় সংবাদ প্ৰতিষ্ঠান অসমীয়া প্ৰতিদিনক প্ৰকাৰান্তৰে এক প্ৰকাৰ ভাবুকি দিয়াৰ কেইটামান মুহূৰ্ত পিছত, কেইটামান ঘণ্টা পিছত অসমীয়া প্ৰতিদিনৰ ওপৰত যি আক্ৰমণ হ'ল, সেই আক্ৰমণক আমি নিন্দা কৰিছো, আমি গৰিহণা দিছো। আজি অসমৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি যি ভাবুকি আহিছে, সি সঁচাকৈ গণতন্ত্ৰৰ প্ৰতি এক ভাবুকি। আজি অসমত সংবাদ প্ৰতিষ্ঠানো সুৰক্ষিত নহয়। নিৰ্বাচন শেষ হ'ল, ভোটদান প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছ মুহূৰ্তত এটা ব্যক্তিগত টিভি চেনেলৰ টক শ্ব'ত আমাৰ বক্তব্য আছিল এনেধৰণৰ। আজি মই অকণমান আচৰিত হৈছোঁ যে এগৰাকী সাংবিধানিক মুৰব্বীৰ পদত অধিষ্ঠিত হৈ থকা ব্যক্তি এগৰাকীয়ে পৱন খেৰা ডাঙৰীয়াক আক্ৰমণ কৰিবলৈ গৈ তেওঁ ক'লে যে পুলিচ লগাইছোঁ, কিন্তু আলফা NDFB আদি যে লগোৱা নাই। এইটো কেনেকুৱা ধৰণৰ কথা? আজি ইয়াত বিজেপি দলৰ প্ৰতিনিধিও আছে, তেখেতসকলেও চিন্তা কৰিবলগীয়া বিষয় এইটো যে সংবিধানৰ নামত শপত খোৱা ব্যক্তি এগৰাকীয়ে যদি উগ্ৰপন্থী সংগঠন মই কাৰোবাৰ পিছত লগাই দিয়া নাই বুলি কয়, তেতিয়াহ'লে কাইলৈ যদি কোনোবা উগ্ৰপন্থী সংগঠনে কংগ্ৰেছ দলৰ কোনো নেতাকৰ্মী অথবা পৱন খেৰা ডাঙৰীয়াক যদি ভাবুকি দিয়ে, তেতিয়াহ'লে অসমৰ ৰাইজ ভাবিবলৈ বাধ্য হ'ব এই চক্ৰান্তৰ আঁৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ হাত আছে। আমি এই বক্তব্য কিয় প্ৰদান কৰিলো, তাৰ কাৰণ হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা বক্তব্য আছিল এনেধৰণৰ। পৱন খেৰাক পুলিচ নলগাই কি লগাম এতিয়া? মইতো আলফা লগোৱা নাই, পুলিচহে লগাইছো। পুলিচ লগোৱাটোতো আইনসন্মত নহয়। যদি এখন এজাহাৰ দিয়ে, আপোনাৰ মোৰ এজাহাৰ হলে পুলিচ নাযাব নেকি? কিন্তু পুলিচৰ জেগাত যদি আলফা যায়, তেতিয়াহে এইটো আলোচনাৰ বিষয়। তেওঁ যদি ক'লে তেনাৰে হিমন্ত বিশ্বনে মেৰা পিছে আলফা লগা দিয়া, NDFB লগা দিয়া, কুকি উগ্ৰবাদ লগা দিয়া। এইবাৰ আমি প্ৰশ্ন কৰিব বিচাৰিছো যে এগৰাকী ৰাজনৈতিক নেতাক প্ৰত্যাক্ৰমণৰ সময়ছোৱাত, এগৰাকী ৰাজনৈতিক নেতাক বাকযুদ্ধৰে প্ৰত্যাক্ৰমণ কৰি থকা সময়ছোৱাত হিতাহিত জ্ঞান হেৰুৱাই মুখ্যমন্ত্ৰীগৰাকীয়ে যি বক্তব্য প্ৰদান কৰিছে, সেই বক্তব্য গণতন্ত্ৰৰ প্ৰতি ভাবুকি স্বৰূপ নহয়নে? আজি বৰ আচৰিত কথাটো হৈছে যে সংবিধানৰ নামত শপত খোৱা সাংবিধানিক মুৰব্বীৰ পদত অধিষ্ঠিত এগৰাকী ব্যক্তিয়ে এনেকৈ মুকলিভাৱে নিষিদ্ধ সংগঠনৰ কথা এনেদৰে ক'ব পাৰে। এয়া মই কোৱা কথা নহয়, তথ্য আৰু প্ৰমাণ সহকাৰে আপোনালোকৰ সন্মুখত দাঙি ধৰিছো। বৰ আচৰিত কথা যে অসমত এগৰাকী মুখ্যমন্ত্ৰীয়ে এনেদৰে কাৰোবাৰ পিছত আলফা লগাই দিয়া নাই, NDFB লগাই দিয়া নাই, কুকি উগ্ৰপন্থী লগাই দিয়া নাই বুলি যি বাক্য তেওঁ কৈছে, যি বক্তব্য তেওঁ প্ৰদান কৰিছে, এই বক্তব্য বেআইনী, এই বক্তব্য গণতন্ত্ৰ পৰিপন্থী, আৰু এই বক্তব্য সাংঘাতিক ধৰণে এটা ভয়ংকৰ বক্তব্য। আজি অসমবাসী ৰাইজে বিবেচনা কৰক যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজনীতি কৰিবলৈ গৈ কিমান ভয়ংকৰ ধৰণে তেওঁ কথাবোৰ ক'ব পাৰে। আজি যদি মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি কোনোবা এজন সাধাৰণ ৰাজনৈতিক নেতাই ক'লেহেঁতেন অথবা কোনো বিৰোধী ৰাজনৈতিক নেতাই ক'লেহেঁতেন, তেন্তে নিঃসন্দেহে তেওঁ ইমান সময় জেলৰ ভাত খাব লাগিলহেঁতেন। তেন্তে কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত আইন নিৰ্লিপ্ত, পুলিচ প্ৰশাসন নিৰ্লিপ্ত? প্ৰশ্ন কৰিব বিচাৰিছো অসমৰ পুলিচ প্ৰশাসনক, প্ৰশ্ন কৰিব বিচাৰিছো অসমৰ আইন ব্যৱস্থাক, য'ত এগৰাকী সাংবিধানিক মুৰব্বীৰ পদত অধিষ্ঠিত এগৰাকী ব্যক্তিয়ে নিষিদ্ধ ঘোষিত সংগঠনক লৈ এনেধৰণৰ মন্তব্য প্ৰদান কৰিব পাৰে। আজি এটা কথা ক'বলৈ আমি বাধ্য হ'ম যে কাইলৈ যদি কংগ্ৰেছ নেতা পৱন খেৰা অথবা আন কোনো কংগ্ৰেছ অথবা বিৰোধী দলৰ নেতাৰ ওপৰত কোনো নিষিদ্ধ ঘোষিত সংগঠনৰ ভাবুকি আহে অথবা আক্ৰমণ হয়, তেন্তে আমি ভাবিবলৈ বাধ্য হ'ম যে সেই ঘটনাৰ আঁৰত এইগৰাকী মুখ্যমন্ত্ৰীৰ হাত আছে। আমি তেনেকৈ ভাবিবলৈ বাধ্য হ'ম। গতিকে এই গোটেই বিষয়টো মই বিচাৰো অসমৰ প্ৰতিজন বিবেকবান জনসাধাৰণে এই বিষয়টো চিন্তা কৰিবলগীয়া, এই বিষয়টোৰ ওপৰত আপোনালোকৰ মই মন্তব্য কামনা কৰিছো।